বোলে বাইটি ইমানবোৰ খানা বনোৱা তুমি অকলে অকলে খাবানে অকলশৰীয়া জীৱন অকলে নাখায় উপায়নো আছে কি যি এগৰাকী অবিবাহিতা গাভৰু আছিল তাইৰ লগত ৰিস্তা খতম মেছেজ দিছিল মোক 2 তাৰিখে হেল্ল' নিতিন বুলি চিন কৰি থৈ দিলো গতিকে অকলে খাওঁ আৰু আজিকালি যি বনালে গৰম মছলাটো অলপমান বেছিকে দিওঁ আৰু দৰ্জা খিৰিকীবোৰ খুলি দিওঁ যাতে গোন্ধ আমুলমুলাই যায় একেবাৰে 2-3 সাজৰ কাৰণে বনাই দিওঁ আৰু ফ্ৰিজত থৈ গেলাই গেলাই খাওঁ বাৰু ৰাতিপুৱা শুই উঠিয়ে মুখ হাত ধুই খিৰিকীৰে বাহিৰৰ জগতখনলৈ চাই কুমলীয়া গৰম পানী এমক খাই লৈছো পানীখিনি খাই থাকোতে প্ৰেছাৰ আহিলে নহয় ৰুমৰ ভিতৰতে চিটি নামাৰি দৌৰা দৌৰিকে বাথৰুমত সোমালো ভাবিলো ওজনটো কমাই লওঁ অকনো খুকুজা নালাগাকৈ ওজনটো কমাই গা পা ধুই ভাবিলো নমু কৰিলো নমু কৰিয়ে পাকঘৰত কেকুজেকুকে সোমাইছো ভাবিলো আজি কি বনাই খাওঁ ডেইলি ভাত খাই খাই ভতুৱা নাম্বাৰ 1 হৈ গৈছো সেই হেতুকে আজি ভাবিলো পুৰিকে বনাই খাওঁ পুৰিৰ কথা গম পাই পেটৰ পেলুকেইটাও ফুৰ্তিতে নাচি নাচি পেট বিখুৱাই দিছে সেই হেতুকে দেৰি নকৰি বনাবলৈ আৰম্ভ কৰিছো ধুনীয়াকে এটা পাত্ৰত অলপমান বগা আটা লৈছো অলপমান ৰিফাইন তেল আৰু 1 চিকুটমান নিমখ দি ভালকে মিলাই লৈছো তাৰ পিছত অলপকে ঠাণ্ডা পানী দি গাৰ জোৰেৰে হেচি আটাখিনি মঠি লৈছো আৰু অলপমান সময় ঢাকনখন মাৰি ৰেষ্টত থৈছো এহাতে মোৰ বাপেক ফলিয়া কলিয়া কেৰাহীটো পাতি দিছো আনহাতে ৰাতিয়ে ৰখি যোৱা মাটনখিনি গৰম হ'বলৈ দিছো কেৰাহী গৰম হোৱালৈকে আটাখিনি আকৌ এবাৰ মঠি লৈছো আৰু সৰুকে পুৰি জোখাৰ পেৰাকিটা বনাই লৈছো এহাতে কেৰাহী গৰম হোৱাৰ পিছতে মনত পৰিছে যে ৰুমত ৰিফাইন আজি অলপো নাই উপায় নাপাই নিৰ্ভেজাল মিঠাতেলকে ব্যৱহাৰ কৰিছো আৰু বহুত বেছি ভালকে গৰম হ'বলৈ দিম এনেকুৱাই গৰম কৰিম যেন মিঠাতেল গৈ ৰিফাইন হৈ যায় আৰু মিঠাতেলৰ কেঁচা গোন্ধটো নোহোৱা হৈ যায় এহাতে তেল গৰম হৈ পকিবলৈ ধৰিছে আৰু এতিয়া এখনকে পুৰি ভাজিবলৈ লৈছো এই ফুলচি বৰ ঠৌকাকে ফুলচিয়ে পুৰিকে খান বাৰু এহাতে পুৰি ভাজি আছো আৰু আনহাতে অলপমান গাখীৰৰ চাহ পাতি দিছো গাখীৰ পানী চেনিৰ লগতে 2টা ইলাইচি এটা পোকে খোৱা তেজপাত আৰু পৰিমাণ মতে চাহপাত দি ভকভককে উতলিবলৈ দিয়াৰ পিছত চাহ ৰেডি হৈ গৈছে আনহাতে ৰাতিৰ পায়সখিনি অলপমান গৰম হ'বলৈ দিছো আৰু এতিয়া পৰিবেশন কৰিবলৈ লৈছো 4খন ফুলা পুৰি লৈ লৈছো একাপ ধুনীয়া গাখীৰ চাহ লগতে 2টা পায়স এই কম্বিনেশ্যনটো কাৰ ভাল লাগে কমেন্ট কৰি জনাবলৈ নাপাহৰিব এতিয়া আপোনালোকে ভাবিছে চাগে ই ইমান খোবা মাটন গৰম কৰিলে কিন্তু খালে পায়সে দিহে আচলতে ৰাতিপুৱা মাটন খাব মন নগল আৰু ভাবিছো ৰাতি কি খাম সেইটোকে ভাবিলো ৰাতিলে মাটনখিনি খাই দিম আৰু এতিয়া পায়সে দিয়ে কাম চলাই দিওঁ সব ফালে মেনেজ কৰিব লাগিবতো জীৱন এনেকুৱাই খাই কিন্তু মোৰ আল্টিমেট লাগিছে